আজি বৰষুণৰ বতৰটো ইমান ভাল নহয়। তাৰ পিছতো ৰাইজৰ উপস্থিতি দেখি আপোনালোকৰ কি ভাৱ হয়? এইবাৰ সুনামি হ'ব মন্দিয়াত, এইবাৰ সুনামি হ'ব আৰু সেইকাৰণে খালেক চাহাবে অলপ সম্বিত হেৰাইছে। সেয়েও তৃণমূল কংগ্ৰেছৰ কেণ্ডিডেট বিজেপি বুলি কৈ আছে। মমতা বেনাৰ্জী মোদীৰ বিৰুদ্ধে আটাইতকৈ বেছি ফাইট দিয়া মানুহ কেজৰিৱাল আৰু মমতা বেনাৰ্জী। কেজৰিৱালক ইতিমধ্যে জেলত ভৰালে। আৰু খালেক চাহাবক মই প্ৰশ্ন কৰিছোঁ, যিমানেই হতাশ হ'লনে যে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ তৃণমূল কংগ্ৰেছ, তাৰপিছত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীক আপুনি বিজেপি বুলি ক'বলৈ স্পৰ্ধা কেনেকৈ কৰিলে? এই কমপ্লেইন যদি মমতা দিদিয়ে ৰাহুল গান্ধীৰ ওচৰত দিয়ে, আপোনাৰ ভৱিষ্যতে আৰু পাখি কাটা যাব। গতিকে অলপমান ভালকৈ টোপনি মাৰক, অলপ সুস্থিৰ হওক। মমতা বেনাৰ্জীক, তৃণমূল কংগ্ৰেছক বিজেপি কোৱা মানে এতিয়া মানুহে আপোনাক পাগল বুলি ক'ব, হাঁহিব। ইমানখিনি নকৰাটো ভাল নেকি? হয় হয় হয়, সেইকাৰণেই দেখিছে নহয় ৰাইজৰ অৱস্থা। তেওঁলোকৰ কাম আছিলে, 80 বছৰ গ'ল। আপোনালোকে মন্দিৰত গৈছে, বাগবৰ সমষ্টিত গৈছে, ৰাস্তা ঘাট দেখিছে, চৰত গৈছে, ৰাস্তা ঘাট দেখিছে। তেওঁলোকে 80 বছৰে এই মানুহখিনিক ঠগি আহিছে। খালি কথাৰ ফুলজাৰি, ধুনীয়া ধুনীয়া লেকচাৰ, গোলেমালে যাক্যটক দিন। কোনো মানে কেইদিনমান যাওক আৰু 5 বছৰ দুনিয়াৰ নৌটংকী, 5 বছৰৰ পিছত ইলেকশ্যন আহিলে ভাষণৰ ফুলজাৰি। যেনেকৈ এতিয়া ক'ব আৰম্ভ কৰিছে নহয়, আমাক ভোট নিদিলে দেশত থাকিব নোৱাৰিব। এই এটা মন্ত্ৰ পাইছে আৰু এটা মন্ত্ৰ পাইছে বোলে এতিয়া শ্বেৰমানক মানে বিজেপিৰ এজেণ্ট সজাই দিওঁ। মমতা দিদিৰ কেণ্ডিডেট, 2 মাহ জেল কাটিলোঁ, মমতা দিদিৰ কেণ্ডিডেট, আৰু তেওঁ মোক বিজেপি ক'বলৈ স্পৰ্ধা কৰে। বৰঞ্চ খালেক চাহাব, তোমাৰ এই সেইবোৰ অলপ লক্ষণ পাতি আছে। হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ক্ল'জ মানুহ আপুনিয়ে আছিলে। আৰু যেতিয়া লোকসভাৰ টিকেটৰ পৰা বঞ্চিত হৈছিল, তেতিয়া আপুনিয়ে দেখোন এজিপিৰ দুৱাৰে দুৱাৰে ঘূৰি আছিলে। অথচ এজিপিৰ মানুহখিনিৰ লগত, নেতৃত্বৰ লগত মোৰ খুবেই ভাল। তেওঁলোকে 15টা বছৰ তেওঁলোকে মোক কৈ আছে যে শ্বেৰমান ভাই, আমাৰ দলত আহিলে খুব ভাল পাম, কিন্তু আপুনি জিকাটো বিচাৰোঁ। আপুনি যি দলত গ'লে জিকে সেই দলতে যাওক, আপোনাৰ প্ৰতি শুভেচ্ছা আছে। আমি যোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।